মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2025ৰ প্ৰস্তুতি হকে এটি দীঘল ভিডিঅ'লৈ উপস্থিত হৈছোঁ। আজিৰ এই দীঘল ভিডিঅ'টিত মই তোমালোকৰ আগত টোটাল 100 নম্বৰৰ সলিউশন কৰি দিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই ভিডিঅ'ত মই তোমালোকৰ আগত এইচএছ ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2016, 2022, 2023, 2024 মোট 24টা অতিচমু প্ৰশ্ন আৰু 38টা চমু প্ৰশ্নৰ সমাধান আগবঢ়াম। 37 into 2, 38 into 2 equal to 78, 76 আৰু তোমাৰ 24 মোট 100 নম্বৰৰ সমাধান এই ভিডিঅ'ত তোমালোকে পাবা। আশা কৰিম এই তোমালোকৰ বৰ্তমান পাৰ্ট বিত অহা ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স এই কিতাপখনৰ পৰা এই 100 নম্বৰটো তোমালোকৰ কাৰণে খুবেই দৰকাৰী হৈ পৰিব। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমতে মই তোমালোকৰ আগত 2016ৰ কুৱেশ্যন পেপাৰখনৰ পাৰ্ট এই কুৱেশ্যনত আহিছিল এইটো আলোচনা কৰিম, কিন্তু তোমালোকৰ আহিব পাৰ্ট বি। তোমালোকে এই অতি চমু প্ৰশ্নসমূহ তোমালোকে MCQত পাবা, যেহেতু এইবাৰ নতুন আৰ্হিত তোমালোকৰ পৰীক্ষাটো অনুষ্ঠিত হৈ আছে, গতিকে তোমালোকে MCQত 24টা যিখিনি অতি চমু প্ৰশ্ন আলোচনা কৰিম সেইখিনি তোমালোকে MCQত পাই যাবা। দেখা, পোনপ্ৰথমতে মই তোমালোকৰ আগত এই নম্বৰৰ প্ৰশ্নটো লৈছোঁ। পৰিসংখ্যা বিজ্ঞানে কেৱল সংখ্যাগত তথ্যহে বিচাৰ কৰে, শুদ্ধ নে অশুদ্ধ? এইটো শুদ্ধ। বি, পৰিসাংখ্যিক অনুসন্ধান বুলিলে কি বুজা? যে উত্তৰ, তথ্য বা জ্ঞানৰ সন্ধানক পৰিসাংখ্যিকীয় অনুসন্ধান বুলি কোৱা হয়। তাৰপিছত দিয়া হৈছে প্ৰাথমিক তথ্য কি? তোমালোকে চোৱা প্ৰাথমিক তথ্যৰ বিষয়ে ইয়াতে মই কৈ আছোঁ। দেখা যে প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰা তথ্যক প্ৰাথমিক তথ্য বলে। নেক্সট, তলৰ তথ্যৰ পৰা বহুলক নিৰ্ণয় কৰা। ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত তোমালোকৰ আগত উল্লেখ কৰিছোঁ যে বহুলক নিৰ্ণয় কৰিবলৈ হ'লে তোমালোকে পোনপ্ৰথমতে তথ্যৰ মানখিনি চাবা। মানৰ পৰা চোৱা, যিটো মান বেছিবাৰ থাকে, ইয়াতে দিছে 2, 3, 5, 2, 2, 7, 5, 2, ইয়াতে দেখা 2 আছে তোমাৰ 4বাৰ, গতিকে বেছিবাৰ থকা ৰাশিটোৱেই হ'ব কি? বহুলক, গতিকে ইয়াৰ বহুলক হ'ব 2। শূন্য সহ সম্বন্ধ বুলিলে কি বুজা? দুটা চলকৰ মাজত যদি কোনো সম্বন্ধ নাথাকে তাকে শূন্য সহ সম্বন্ধ বলে। নেক্সট, 1 নম্বৰত দিছে প্ৰকল্প কি? প্ৰকল্প মানে হৈছে এটা অনুমানিক ধাৰণা। এইখিনি আছিলে তোমালোকৰ 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান। এতিয়া মই তোমালোকক এই 6টা অতি চমু প্ৰশ্নৰ সমাধানসমূহ স্ক্ৰীনশ্বট মাৰাৰ সুবিধা কৰি দিছোঁ। দেখা, তোমালোকে মই মুখে মুখে মাতি যোৱা এনচাৰখিনি তোমালোকে চাই যোৱা। ওকে, এতিয়া মই তোমালোকৰ আগত 2 নম্বৰৰ প্ৰশ্ন অৰ্থাৎ 2 মূলাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। প্ৰথম প্ৰশ্নটো আছে, অৰ্থবিজ্ঞানত পৰিসংখ্যা বিজ্ঞান অধ্যয়নৰ দুটা গুৰুত্ব লিখা। অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক কাম কাজ বুলিলে কি বুজা? 3 নম্বৰ, তথ্য শ্ৰেণীকৰণৰ দুটা সুবিধা লিখা। 4 নম্বৰ, গৌণ তথ্যৰ দুটা উৎস উল্লেখ কৰা। 5 নম্বৰ, সমান্তর মাধ্য কি? ইয়াৰ এটা সুবিধা উল্লেখ কৰা। এই মোট 5টা প্ৰশ্নৰ সমাধান একেলগে তোমালোকক মাতি গৈছোঁ। ইয়াতে চোৱা, অৰ্থবিজ্ঞানত পৰিসংখ্যা বিজ্ঞান অধ্যয়নৰ দুটা গুৰুত্ব হ'ল 1, অৰ্থনীতিৰ কাৰ্যকলাপৰ কাৰ্যকৰণ বোধগম্য
হোৱাত বা বুজি পোৱাত পৰিসংখ্যাই সহায় কৰে। 2. অৰ্থবিজ্ঞানত চাহিদা বিধি, যোগান বিধি আদিবোৰক মৌলিক সূত্ৰসমূহৰ অধ্যয়নত পৰিসংখ্যাই সহায় কৰে। তাৰপিছত 2 নম্বৰৰ প্ৰশ্নত আছিল অৰ্থনৈতিক আৰু অনা অৰ্থনৈতিক কাম কাজ বুলিলে কি বুজা দেখা। যিবিলাক কামৰ মাধ্যমত অর্থ উপার্জন করা হয় তাকে অর্থনৈতিক কামকাজ বলে। আনহাতে কোনো অর্থনৈতিক লাভ নোহোৱাকৈ যি কাৰ্য আনৰ সেৱাৰ বাবে কৰা হয় তাক অনা অৰ্থনৈতিক কাৰ্য বলে, যেনে মাকে শিশুক কৰা মৰম চেনেহ আৰু যতন। তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছিল তথ্য শ্ৰেণীকৰণৰ দুটা সুবিধা। তথ্য শ্ৰেণীকৰণৰ দুটা সুবিধা হ'ল 1. তথ্যৰ শ্ৰেণীকৰণে আমাৰ মূল্যৱান সময় ৰাহি কৰে। 2. ই তথ্যসমূহক সুশৃংখল কৰি ৰাখে। তাৰপিছত 4 নম্বৰ চোৱা গৌণ তথ্যৰ দুটা উৎস উল্লেখ কৰা। গৌণ তথ্যৰ দুটা উৎস হ'ল মই 3টা উৎস উল্লেখ কৰিছোঁ, তোমালোকে দুটা লিখিলে হৈ যাব। ইয়াতে দেখা এটা হ'ল চৰকাৰী প্ৰকাশন, 2 অৰ্ধ চৰকাৰী প্ৰকাশন আৰু 3 আন্তৰ্জাতিক প্ৰকাশন। এতিয়া মই 5 নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। 5 নম্বৰৰ প্ৰশ্নত কোৱা হৈছিল সমান্তৰ মাধ্য কি, ইয়াৰ এটা সুবিধা উল্লেখ কৰা। কোনো তথ্য ৰাশিৰ মানসমূহক যোগ কৰি যোগফলক মুঠ তথ্য ৰাশিৰ সংখ্যাৰে হৰণ কৰিলে যি মান পোৱা যায় তাক সমান্তৰ মাধ্য বলে। সমান্তৰ মাধ্যৰ সুবিধা, সমান্তৰ মাধ্য নিৰ্ণয় কৰোঁতে তথ্যসমূহৰ প্ৰতিটো মানেই ব্যৱহাৰ কৰা হয়। নেক্সট 6 নম্বৰ পৰিসৰ কি, তলৰ তথ্যৰ পৰিসৰ নিৰ্ণয় কৰা। 7. গ্ৰাহক মূল্য সূচাংক বুলিলে কি বুজা। এইখিনি লৈ তোমালোকক আগতে আলোচনা কৰোঁ। কোনো তথ্য ৰাশিৰ সৰ্বোচ্চ মান বা সৰ্বনিম্ন মানৰ মাজৰ পাৰ্থক্যই হ'ল পৰিসৰ। এতিয়া তোমালোকে পৰিসৰ এটা তথ্য দিয়া আছিলে, তথ্যটো হ'ল 46, 57, 28, 65, 85, 61 আৰু 58। তো এই মানখিনি পৰিসৰ উলিয়াবলৈ হ'লে পোনপ্ৰথমতে তোমালোকে এই মানখিনি কি কৰা, ঊৰ্ধ্বক্ৰমত সজাই লোৱা। দেখা মই মানখিনিক ঊৰ্ধ্বক্ৰমত সজাইছোঁ। ঊৰ্ধ্বক্ৰমত সজালে 28, 46, 57, 58, 61, 65 আৰু 85 হয়। যিহেতু মই অলপ আগতে এই সূত্ৰত কৈছিলোঁ যে তথ্যৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন মানৰ পাৰ্থক্যই হ'ল কি পৰিসৰ। গতিকে ইয়াত সৰ্বনিম্ন মান হৈছে, সৰ্বোচ্চ মান হৈছে 85 আৰু সৰ্বনিম্ন মান হৈছে 28। গতিকে পৰিসৰ হ'ব 85 - 28, 57। নিশ্চয় তোমালোকে পৰিসৰ কেনেকৈ উলিয়াব লাগে গম পালা। এই কোশ্চিন পেপাৰখনৰ লাষ্ট কোশ্চিনটো হ'ল গ্ৰাহক মূল্য সূচাংক বুলিলে কি বুজা। গ্ৰাহক মূল্য বা দৰ সূচাংকই পণ্য সামগ্ৰী আৰু সেৱাসমূহৰ বাবদ এখন বিশেষ বজাৰত চূড়ান্ত গ্ৰাহকসকলে আদায় দিয়া দৰৰ সময়ৰ লগে লগে হোৱা গড় পৰিৱৰ্তনৰ সাধাৰণতে প্ৰতিনিধিত্ব কৰে। এইখিনি হ'ল 2016 অহা তোমাৰ প্ৰশ্নসমূহৰ সমাধান। এতিয়া মই তোমালোকৰ আগত HS ফাৰ্ষ্ট ইয়াৰ ফাইনেল এক্সামিনেশ্যন 2022 কোশ্চিন পেপাৰখনৰ সমাধান আগবঢ়াম। দেখাই ইয়াৰ কোশ্চিনৰ ধৰণটো এনেকুৱা আছিল, এইটো চাই লোৱা। ওকে, পাৰ্ট বি ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স। 15 নম্বৰ তলত দিয়াবিলাকৰ উত্তৰ দিয়া। এ অৰ্থবিজ্ঞানৰ কল্যাণৰ সংজ্ঞা কোনে আগবঢ়াইছিল, উত্তৰ আলফ্ৰেড মাৰ্শ্বালে। বি পৰিসংখ্যান বিজ্ঞানৰ এটা সীমাবদ্ধতা লিখা, উত্তৰ পৰিসংখ্যান বিজ্ঞানৰ এটা সীমাবদ্ধতা হ'ল পৰিসংখ্যান বিজ্ঞানে কেৱল তথ্যগত অৰ্থকে প্ৰতিনিধিত্ব কৰে। নেক্সট বিচ্ছিন্ন চলকৰ ক্ষেত্ৰত
সমান্তর মাধ্য গণনার পার্থক্য পদ্ধতিটো লিখা উত্তর হব summation of x by n দি NSS ওর সম্পূর্ণ রূপটো লিখা অলরেডি মই নগাঁও জিলাৰ কোশ্চিনৰ সমাধানত আলোচনা কৰিছো NSS ওর সম্পূর্ণ রূপটো হল ন্যাশনাল স্যাম্পল সার্ভে অর্গানাইজেশন পরিসংখ্যা বিজ্ঞানৰ পিতৃ ৰূপে কাক কোৱা হয় গডফ্ৰাইড এছেনৱালক এতিয়া তথ্যৰ চিত্ৰ উপস্থাপন আৰু লিখিত উপস্থাপনৰ মাজত এটা পাৰ্থক্য লিখা তথ্যৰ চিত্ৰ উপস্থাপনত লেখ কাগজ ব্যৱহাৰ নকৰাকৈয়ে অঙ্কন কৰিব পাৰি কিন্তু লেখ চিত্ৰ উপস্থাপন লেখৰ সহায়তে অঙ্কন কৰিব পাৰি সো এইখিনি আছিলে তোমালোকৰ 6টা অতি চমু প্ৰশ্ন আৰু তাৰ সমাধান এতিয়া মই তোমালোকৰ আগত 16 নম্বৰৰ প্ৰশ্নটো আলোচনা কৰিম দেখা 16 নম্বৰৰ প্ৰশ্ন কোৱা হৈছে তলৰ তথ্য ৰাশিৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰ গুণাঙ্ক নিৰ্ণয় কৰা 12 15 18 21 24 27 17ত আহিল বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজত দুটা পাৰ্থক্য বিক্ষেপণৰ আপেক্ষিক মাপ বুলিলে কি বুজা সো এই প্ৰশ্নকেইটাৰ সমাধান মই তোমালোকক একেলগে আলোচনা কৰিছো প্ৰথমতে তোমালোকে 15 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা ইয়াতে কৈছে 15 নম্বৰৰ সমাধানত দেখা আনসাৰখিনি তোমালোকে এবাৰ চাই লোৱা সূত্ৰটো ওকে এপ নম্বৰটো চোৱা এতিয়া মই তোমালোকৰ ম্যাথমেটিক্যাল প্ৰবলেম 16 নম্বৰটো বুজাই দিবলৈ চেষ্টা কৰিছো ইতিমধ্যে মই আগৰ কোশ্চিনত কৈছিলো যে প্ৰসাৰ কেনেকৈ উলিয়াব লাগে প্ৰসাৰ উলিয়াব গলৈ তোমালোকে যিখিনি তথ্য দিয়া থাকিব এই তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাব লাগিব মই দিয়া তথ্যখিনি ঊৰ্ধ্বক্ৰমত সজাইছো 12 15 18 21 24 27 ইয়াত L মানে সৰ্বোচ্চ মান হল 27 S সৰ্বনিম্ন মান হল 12 সো ৰেঞ্জ অর প্ৰসাৰ সমান হল L - S তাৰ মানে সর্বোচ্চৰ পৰা মানৰ পৰা সৰ্বনিম্ন মান মাইনাস কৰিব লাগিব 27 - 12 গতিকে 15 গতিকে ইয়াতে প্ৰসাৰ হ'ব তোমাৰ 15 এতিয়া প্ৰসাৰ গুণাঙ্ক বা ৰেঞ্জ কোএফিচিয়েন্টটো তোমালোকে চাই যোৱা দেখা কোপ্ৰসাৰ গুণাঙ্ক সমান L - S by L + S গতিকে 27 - 12 by 27 + 12 দেখা প্লাস মাইনাস করলে 15 প্লাস করলে 39 গতিকে 3 দি হরণ করলে 3 5 গুণ 15 3 13 গুণ 39 গতিকে 5/13 এতিয়া 17 নম্বৰ প্ৰশ্নটো মই কৈছিলো বিচ্ছিন্ন চলক আৰু অবিচ্ছিন্ন চলকৰ মাজৰ দুটা পাৰ্থক্য লিখা ইতিমধ্যে মই নগাঁও জিলাত এই প্ৰশ্নৰ সমাধান কৰি দিছো ইয়াতে মই মাতি নগলো জাস্ট তোমালোকক কোশ্চিনৰ আনসাৰখিনি দেখাই যাও ওকে এইখিনি আছিল বিচ্ছিন্ন আৰু অবিচ্ছিন্ন চলকৰ পাৰ্থক্য 18 নম্বৰৰ প্ৰশ্নটো দিছিল বিক্ষেপণৰ আপেক্ষিক মাপ বুলি লিখি বুজা এটো ইংলিশ মিডিয়ামতে দিয়া হৈছে অসমীয়া মিডিয়ামতে দিয়া হৈছে অসমীয়া মিডিয়ামটো চোৱা কোনো তথ্যৰাশিৰ প্ৰসাৰক প্ৰতিটো সম্পূৰ্ণ মাপৰ এটা আপেক্ষিক প্ৰতিলিপিত প্ৰকাশ কৰিলে তাক বিক্ষেপণৰ আপেক্ষিক মাপ বোলে প্রশ্ন 19 হিস্টোগ্রাম আর দণ্ডচিত্রর দুটা পার্থক্য 20 তথ্য সংগ্রহর পার্থক্য ব্যক্তিগত অনুসন্ধান পদ্ধতির দুটা সীমাবদ্ধতা লিখা 21 পরিসংখ্যান বিজ্ঞানের দুটা বৈশিষ্ট্য লিখা 19 প্রশ্নটা আছিল হিস্টোগ্রাম আর দণ্ডচিত্ৰৰ মাজৰ পার্থক্য দেখা দণ্ডচিত্ৰত দুডাল দণ্ডৰ মাজত ব্যবধান থাকে কিন্তু হিস্টোগ্রামত দুডাল দণ্ডৰ মাজত ব্যবধান না থাকে নাম্বার 2 হিস্টোগ্রামত শ্রেণী বিভাজন থাকে কিন্তু দণ্ডচিত্ৰত শ্রেণী বিভাজন না থাকে এতিয়া মই তোমালোকৰ আগত 20 নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আইছো 20 নম্বৰ প্ৰশ্নত আছিলে তথ্য সংগ্ৰহৰ পাৰ্থক্য ব্যক্তিগত অনুসন্ধান পদ্ধতিৰ দুটা সীমাবদ্ধতা লিখা উত্তৰ তথ্য সংগ্ৰহৰ পাৰ্থক্য ব্যক্তিগত অনুসন্ধান পদ্ধতিৰ দুটা সীমাবদ্ধতা হল 1
প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতিৰ দ্বাৰা তথ্য সংগ্ৰহৰ ক্ষেত্ৰত অধিক সময় ধন আৰু শ্ৰমৰ প্ৰয়োজন হয়। নাম্বাৰ 2, বিস্তৃত পৰিসৰৰ অধ্যয়নৰ ক্ষেত্ৰত এই পদ্ধতি গ্ৰহণযোগ্যতা কম। 21 পৰিসংখ্যান বিজ্ঞানৰ দুটা বৈশিষ্ট্য লিখা। পৰিসংখ্যান বিজ্ঞানৰ দুটা বৈশিষ্ট্য হ'ল নাম্বাৰ 1, পৰিসংখ্যা বিজ্ঞান এলানি তথ্যৰ সমষ্টি। নাম্বাৰ 2, পৰিসংখ্যা বিজ্ঞানত পৰিমাণ সূচক তথ্যৰ উপৰিও অৰ্থবিজ্ঞানৰ গুণগত তথ্য ব্যৱহাৰ হয়। এতিয়া মই তোমালোকৰ আগত 2023 প্ৰশ্নৰ সমাধানসমূহ আলোচনা কৰিম। দেখা 2023 প্ৰশ্নৰ ধৰণটো এনেকুৱা আছিলে। ওকে, পাৰ্ট বি, ষ্টেটিষ্টিক্স ফৰ ইকনমিক্স। কুৱেশ্যন নম্বৰ 10, তলত দিয়াবিলাকৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া। এ, কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়? উত্তৰ গডফ্ৰাইড এছেনলক। নেক্সট বি, পাইকাৰী দৰ সূচাংক বুলিলে কি বুজা? যি সূচাংকৰ জৰিয়তে দ্ৰব্য সামগ্ৰীৰ পাইকাৰী মূল্য স্তৰৰ আপেক্ষিক পৰিৱৰ্তনৰ জোখ লয় তাক পাইকাৰী মূল্য বা দৰ সূচাংক বলে। তাৰপিছত চি নম্বৰ, প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানৰ এটা সুবিধা লিখা। প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধানৰ তোমালোকৰ সুবিধা, যি পদ্ধতিত প্ৰশ্নাৱলীত থকা অনুসন্ধান সম্পৰ্কীয় প্ৰশ্নবোৰ সুধি অনুসন্ধানকাৰীয়ে নিজেই তথ্য সংগ্ৰহ কৰে তাকে প্ৰত্যক্ষ ব্যক্তিগত অনুসন্ধান পদ্ধতি বলে। একচুৱেলি এইটো মই সূত্ৰটো কৈছোঁ। ইয়াৰ সুবিধা হ'ল যে অনুসন্ধানকাৰীয়ে নিজেই সুধি তথ্য সংগ্ৰহ কৰে। তাৰপিছত ডি নম্বৰটো চোৱা, এটা MCQ দিছে তোমালোকৰ পৰীক্ষাৰ কাৰণে খুব দৰকাৰী। তলৰ কোনটো পদ্ধতিৰে কেন্দ্ৰীয় প্ৰৱণতাৰ জোখ জুখিব পাৰি? 1, গাণিতিক গড়। 2, মধ্যমা। 3, বহুলক। 4, ওপৰৰ সকলোবোৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। উত্তৰ হ'ব 4, ওপৰৰ সকলোবোৰ। তথ্যৰ শ্ৰেণীৰ ৰাশিবোৰক উচ্চতম আৰু নিম্নতম অন্তৰকেই ড্যাশ বলে। খালী ঠাই পূৰণ কৰা। এইটো অলৰেডি কোৱা হৈছে, প্ৰসাৰ বলে। আৰু এক নম্বৰ হ'ল লৰেঞ্চ ৰেখা কি? লেখৰ দ্বাৰা বিচ্যুতিৰ মান নিৰ্ণয় কৰা পদ্ধতিটোক লৰেঞ্চ ৰেখা বলে। এতিয়া দেখা কুৱেশ্যন নম্বৰ 11, তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এ, বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা দিয়া। অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ দুটা গুৰুত্ব, অলৰেডি আলোচনা কৰা হৈছে গুৰুত্বটো। বি, পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য। পৰিসংখ্যাৰ যিকোনো দুটা সীমাবদ্ধতা উল্লেখ কৰা। চি নম্বৰ, তলৰ তথ্যৰাশিৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰ গুণাংক নিৰ্ণয় কৰা। দিছে 8, 12, 18, 22, 13 আৰু 20। প্ৰসাৰৰ দুটা অসুবিধা উল্লেখ কৰা। মধ্যমাৰ দুটা সুবিধা অথবা অবিচ্ছিন্ন বাৰম্বাৰতা বিভাজনৰ ক্ষেত্ৰত মধ্যমা গণনাৰ সূত্ৰটো লিখা। ইয়াতে মুঠ তোমাৰ 8টা প্ৰশ্নৰ সমাধান মই একেলগে দিবলৈ চেষ্টা কৰিম। তোমালোকে পোনপ্ৰথমতে 10 নম্বৰৰ প্ৰশ্নৰ সমাধানসমূহ জানিবলৈ যত্ন কৰা। ওকে, ইতিমধ্যে মই তোমালোকক সূত্ৰটো কৈয়ে দিছোঁ। জাষ্ট স্ক্ৰীনশ্বট মৰাৰ সুবিধাৰ কাৰণে প্ৰশ্নখিনি আৰু এবাৰ তোমালোকক দেখাই দিছোঁ। এতিয়া মই তোমালোকৰ আগত 11 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। এই নম্বৰৰ প্ৰশ্ন আছিল, বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা দিয়া। বহুত্ব অৰ্থত পৰিসংখ্যাই সাধাৰণতে সাংখ্যিক তথ্যক বুজায়, যিবোৰ সহায়ত এটা মন্তব্যত উপনীত হ'ব পাৰি। একক অৰ্থত পৰিসংখ্যা শব্দটোৰ পৰিসংখ্যা বিজ্ঞানৰ পদ্ধতিসমূহক বুজায়। ইয়াতে অৰ্থ দিছিল কি? অৰ্থবিজ্ঞানত পৰিসংখ্যাৰ দুটা গুৰুত্ব উল্লেখ কৰা। এইটো অলৰেডি আলোচনা কৰা হৈছে। এতিয়া বি নম্বৰৰ প্ৰশ্নৰ সমাধান লৈ আহা। পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ, পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য হ'ল নম্বৰ 1, পৰিসংখ্যা সাংখ্যিকভাৱে প্ৰকাশ পায়। নম্বৰ 2, পৰিসংখ্যা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। তাৰপিছত যে পৰিসংখ্যাৰ দুটা
যিকোনো দুটা সীমাবদ্ধতা লিখা পরিসংখ্যার যিকোনো দুটা সীমাবদ্ধতা হল নাম্বার 1 পরিসংখ্যায় কেবল সংখ্যাগত ঘটনাহে অধ্যয়ন করে নাম্বার 2 পারিসংখ্যিক ফলাফল গড় হিসাবে শুদ্ধ হয় সির ম্যাথমেটিক্যাল প্রবলেম লৈ আহা সির কোৱা হৈছিল কি তলৰ তথ্যৰাজিৰ পৰা প্ৰসাৰ আৰু প্ৰসাৰৰ গণাংক গণনা কৰা এতিয়া প্ৰসাৰ উলিয়াম ঊৰ্ধ্বক্ৰমত 8 12 13 18 20 আৰু 22 ইয়াত নিম্নতম মান হ'ব s = 8 আৰু উচ্চতম মান l = 22 গতিকে ৰেঞ্জ বা প্ৰসাৰ = l - s = 22 - 8 মাইনাস করলে তোমার কি 14 পাবা এতিয়া রেঞ্জ কোএফিসিয়েন্ট আর প্রসার গুণাঙ্ক হব l - s বাই l + s ওকে দেখা এইটো ইকুয়াল কি 22 - 8 বাই 22 + 8 গতিকে 14/30 2 ৰে হৰণ কৰিলে এইটো হ'ব কিমান তোমাৰ 7/15 এতিয়া মই তোমালোকৰ আগত সি নম্বৰটো অৰটো আলোচনা কৰিম প্ৰসাৰৰ দুটা অসুবিধা উল্লেখ কৰা প্ৰসাৰৰ দুটা অসুবিধা হল নাম্বার 1 প্ৰসাৰ নিৰ্ণয় কৰোঁতে আটাইবোৰ তথ্য ৰাশি বিবেচনা কৰা নহয় 2 প্ৰসাৰৰ মান তথ্য ৰাশিৰ চৰম মানৰ দ্বাৰা সহজে প্ৰভাৱিত নহয় ডি নম্বৰ প্ৰশ্নৰ সমাধান লৈ আহা মধ্যমাৰ দুটা অসুবিধা উল্লেখ কৰা মধ্যমা নিৰ্ণয় কৰা অতি সহজ 2 মধ্যমা চরম মানের প্রতি সংবেদনশীল और অবিচ্ছিন্ন বারংবারতা বিভাজনের ক্ষেত্ৰত মধ্যমাৰ বিভাজনের ক্ষেত্ৰত মধ্যমা গণনাৰ সূত্ৰটো লিখা মধ্যমা me = l + n/2 - cf/f * h যত l মধ্যমা থকা শ্ৰেণীৰ নিম্নসীমা cf মধ্যমা থকা শ্ৰেণীটোৰ আগৰ শ্ৰেণীৰ সঞ্চয়ী বাৰংবাৰতা f মধ্যমা থকা শ্ৰেণীৰ বাৰংবাৰতা h মধ্যমা থকা শ্ৰেণীটোৰ শ্ৰেণী ব্যৱধান এতিয়া ই নম্বৰৰ প্ৰশ্নলৈ আহা মানক বিচলনৰ দুটা অসুবিধা উল্লেখ কৰা নাইবা বিচ্ছিন্ন বাৰংবাৰতা বিভাজনৰ ক্ষেত্ৰত মানক বিচলন গণনাৰ বিকল্প পদ্ধতি চাৰিটা উল্লেখ কৰা f নম্বৰ হল বিক্ষিপ্ত চিত্ৰ পদ্ধতি কি ইয়াৰ এটা সুবিধা লিখা और সমান্তর রৈখিক লেখ কি ইয়ার এটা ব্যবহার উল্লেখ করা দেখা মানক বিচলনের দুটা অসুবিধা উল্লেখ করা মানক বিচলনের দুটা অসুবিধা হল নাম্বার 1 মানক বিচলন নির্ণয় করা অলপ জটিল নাম্বার 2 মানক বিচলন তথা শ্রেণীর চরম মানে বেশি প্রভাব বিস্তার করে অথবাটো আছিল কি বিচ্ছিন্ন বাৰংবাৰতা বিভাজনৰ ক্ষেত্ৰত মানক বিচলন গণনাৰ বিকল্প পদ্ধতি চাৰিটা উল্লেখ কৰা ইয়াতে উত্তৰ হ'ব বিকল্প পদ্ধতি চাৰিটা হল 1 প্ৰকৃত গড় পদ্ধতি 2 অনুমিত গড় পদ্ধতি 3 পাৰ্থক্য পদ্ধতি আৰু 4 হল উপবিচলন পদ্ধতি f নম্বৰ প্ৰশ্নলৈ আহা বিক্ষিপ্ত চিত্ৰ পদ্ধতি কি ইয়াৰ এটা সুবিধা লিখা বিন্দুৰ দ্বাৰা দুটা সাংখ্যিক চলকৰ মাজৰ সম্বন্ধক বুজোৱা চিত্ৰক বিক্ষিপ্ত চিত্ৰ পদ্ধতি বলে ইয়াত এটা চলক x অক্ষত আৰু আনটো চলক y অক্ষত বহোৱা হয় সুবিধা দুটা চলকৰ মাজত সহসম্বন্ধ বুজাবলৈ ই এক অতি সহজ পদ্ধতি এতিয়া লাষ্ট অৰটোলৈ আহা এক নম্বৰৰ সমান্তৰ ৰৈখিক লেখ কি ইয়ার এটা ব্যবহার উল্লেখ করা দেখা যে সমান্তৰ রৈখিক লেখ হল তথ্য প্ৰদৰ্শনৰ এটা পদ্ধতি যত সময় x অক্ষত আৰু চলকৰ মান y অক্ষত বহোৱা হয় ব্যবহার ই দীৰ্ঘকালীন কাল শ্ৰেণী তথ্যৰ ধাৰা পৰ্যায়ক্ৰম আদি বুজাত সহায় কৰে এতিয়া মই তোমালোকৰ আগত 2024 বৰ্ষত অহা প্ৰশ্নসমূহৰ সমাধান লৈ উপস্থিত হৈছো দেখা 24 বৰ্ষৰ প্ৰশ্নটো তেতিয়াৰ আছিলে 24 বৰ্ষৰ পৰা 80 মাৰ্কৰ পৰীক্ষা হৈছিল দেখা পাৰ্ট বি স্ট্যাটিস্টিক্স ফৰ ইকোনমিক্স প্ৰশ্ন 8
দেখা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। এ কোনজন ব্যক্তিক পৰিসংখ্যা বিজ্ঞানৰ পিতৃ হিচাপে জনা যায়? গডফ্ৰাইড এছেনৱালক। বি অৰ্থবিজ্ঞানৰ পৰিসংখ্যাৰ যিকোনো এটা গুৰুত্ব উল্লেখ কৰা। এইটো হ'ল অৰ্থবিজ্ঞানৰ পৰিসংখ্যাৰ গুৰুত্ব অৰ্থনীতিৰ কাৰ্যকলাপৰ কাৰ্যকৰণ বোধগম্য হোৱাত বা বুজি পোৱাত পৰিসংখ্যাই সহায় কৰে। তাৰপিছত চি পিয়ল আৰু নমুনা জৰীপৰ মাজৰ এটা পাৰ্থক্য। তোমালোকক মই 6টা পাৰ্থক্য এটা ভিডিঅ'ত নগাঁও ডিষ্ট্ৰিক্টৰ কুৱেশ্যনৰ সমাধানত উল্লেখ কৰিছোঁ, তোমালোকে সেইটো চাবা। পিয়লত সমষ্টিৰ প্ৰতিটো গোট অধ্যয়ন কৰা হয়, আনহাতে নমুনা সমষ্টিৰ মাত্ৰ কেইটামান গোট বাছি লোৱা হয়। তাৰপিছত দিছে NSSOৰ সম্পূৰ্ণ নাম অলৰেডি কোৱা হৈছে, নেশ্যনেল চেম্পল ছাৰ্ভে অৰ্গেনাইজেশ্যন। তলত দিয়া তথ্যসমূহৰ পৰা গাণিতিক গড় নিৰ্ণয় কৰা। ইয়াতে দেখা তথ্যসমূহ হৈছে 5, 3, 5, 7, 9, 11। গতিকে গাণিতিক গড় তোমালোকে উলিয়াবলৈ হ'লে পোনপ্ৰথমতে তোমালোকে গোটেইখিনি মান যোগ কৰা। তাৰমানে গাণিতিক গড় সমান 3 + 5 + 7 + 9 + 11 কেইটা মান আছে? 5টা। 5ৰে হৰণ কৰা, গোটেইকেইটা প্লাছ কৰাত তোমালোকে মান পালা 35/5। চ' গাণিতিক গড় হ'ব 7। তোমালোকে মই যেতিয়া আনচাৰখিনি দেখাম তাতেও চাব পাৰিবা। মধ্যমাৰ এটা সুবিধা উল্লেখ কৰা। অলৰেডি কেইবাটাও সুবিধা মই আলোচনা কৰিলোঁ, তথাপি কৈ দিছোঁ মধ্যমা নিৰ্ধাৰণ কৰা সহজ। আচ্ছা, এতিয়া মই তোমালোকৰ আগত 9 নম্বৰৰ প্ৰশ্নৰ সমাধান আগবঢ়াম। তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। এই পৰিসংখ্যাৰ দুটা বৈশিষ্ট্য লিখা। বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা লিখা। তাৰপিছত দিছে প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ মাজৰ দুটা পাৰ্থক্য লিখা। আৰু অৰ্থ দিছে গৌণ তথ্যৰ দুটা উৎস নাম লিখা। প্ৰায়খিনি প্ৰশ্ন কমন পৰিছে, তথাপি আনচাৰখিনি আৰু এবাৰ দেখাই দিছোঁ। 9 নম্বৰৰ প্ৰশ্ন উত্তৰলৈ যোৱাৰ আগতে মই তোমালোকৰ আগত 8 নম্বৰৰ প্ৰশ্নৰ সমাধানখিনি দেখাই দিছোঁ। বিশেষকৈ মই নম্বৰ অৰ্থাৎ গাণিতিক সমস্যাটো তোমালোকে চাই যোৱা। মই মুখে মুখে বুজাই গৈছিলোঁ, দেখা। অ'কে, পৰিসংখ্যাৰ দুটা বৈশিষ্ট্যৰ কথা কৈছে। মই ইয়াতে 5-6টামান বৈশিষ্ট্য আলোচনা কৰিম। দেখা পৰিসংখ্যাৰ বৈশিষ্ট্যবোৰ হ'ল তলত আলোচনা কৰা হ'ল। 1 পৰিসংখ্যা হৈছে সত্য তথ্যৰ সমষ্টি। 2 পৰিসংখ্যা সাংখ্যিকভাৱে প্ৰকাশ কৰা হয়। পৰিসংখ্যা বিভিন্ন কাৰকৰ দ্বাৰা প্ৰভাৱিত হয়। 4 পৰিসংখ্যা প্ৰণালীবদ্ধভাৱে সংগ্ৰহ কৰা হয়। 5 পৰিসংখ্যাৰ তত্ত্ববোৰ তুলনাযোগ্য। 6 পৰিসংখ্যাৰ তত্ত্বসমূহ আগতে নিৰ্ধাৰণ কৰা উদ্দেশ্য সংগ্ৰহ কৰা হয়। তাৰ আছিলে তোমাৰ বহুত্ব আৰু একক অৰ্থত পৰিসংখ্যাৰ সংজ্ঞা। দেখা তোমালোকে অলৰেডি মই আলোচনা কৰিছোঁ এই ভিডিঅ'ত, তথাপি জাষ্ট তোমালোকক দেখাই দিছোঁ। দেখা প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ মাজৰ পাৰ্থক্য। প্ৰাথমিক তথ্য, গৌণ তথ্য। 1 মূল তথ্যৰ পৰা সংগ্ৰহ কৰা তথ্যই হ'ল প্ৰাথমিক তথ্য। প্ৰাথমিক উৎসৰ বাহিৰে অন্য উৎসৰ পৰা সংগ্ৰহ কৰা তথ্যই হ'ল গৌণ তথ্য। 2 প্ৰাথমিক তথ্যবোৰ এক নিৰ্দিষ্ট উদ্দেশ্য সংগ্ৰহ কৰা হয়। গৌণ তথ্যবোৰ প্ৰকাশিত বা অপ্ৰকাশিত উৎসৰ পৰা সংগ্ৰহ কৰা হয়। তাৰপিছত দেখা প্ৰাথমিক তথ্যবোৰ কেঁচা সামগ্ৰী যাৰ পৰিসাংখ্যিক পদ্ধতি প্ৰয়োগ কৰা হয়। গৌণ তথ্যবোৰ তৈয়াৰ কৰা সামগ্ৰী আৰু প্ৰয়োগ হোৱা। 4 প্ৰাথমিক তথ্য সংগ্ৰহত বহু সময় আৰু অৰ্থ ব্যয় হয়। গৌণ তথ্য সংগ্ৰহত কম ব্যয় আৰু সময়ৰ প্ৰয়োজন হয়। 5 প্ৰাথমিক তথ্য সংগ্ৰহত নীতি নিয়ম বেছি, গৌণ তথ্য সংগ্ৰহত নীতি নিয়ম কম। তাৰপিছত তোমালোকৰ অৰত দিছিলে গৌণ তথ্যৰ উৎসৰ নাম লিখা। 1 নম্বৰ চৰকাৰী প্ৰকাশন, 2 নম্বৰ অৰ্ধ চৰকাৰী প্ৰকাশন, 3 নম্বৰ আন্তৰ্জাতিক প্ৰকাশন। চি দণ্ডচিত্ৰ কি? ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা। হিষ্টগ্ৰাম আৰু বাৰম্বাৰতা বহুভুজৰ সংজ্ঞা লিখা। ডি গাণিতিক গড়ৰ সংজ্ঞা দিয়া।
গাণিতিক গড়ৰ এটা বৈশিষ্ট্য উল্লেখ কৰা নাইবা গড়ৰ দুটা প্ৰধান উদ্দেশ্য উল্লেখ কৰা ই বহুলকৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা और সূচক সংখ্যার দুটা ব্যবহার লিখা এফ সহসম্বন্ধৰ দুটা গুৰুত্ব উল্লেখ কৰা নাইবা ঔদ্যোগিক উৎপাদনৰ সূচক সংখ্যা বুলিলে কি বুজা ওকে এইখিনি সমাধান একেলগে আলোচনা কৰি ইয়াতে দেখা দণ্ডচিত্ৰ কি আছিলে প্ৰশ্নটো তোমাৰ আছিলে দণ্ডচিত্ৰ কি ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা তথ্যৰ প্ৰতিটো শ্ৰেণী বা প্ৰসাৰৰ বাবে সমদূৰৱৰ্তী আৰু সমবিস্তৃত আয়তক্ষেত্ৰাকাৰ দণ্ডৰ সমষ্টিকে দণ্ডচিত্ৰ বলে দণ্ডবোৰৰ উচ্চতা বা দৈৰ্ঘ্যই তথ্যৰ আকাৰ আৰু আয়তন বুজায় দণ্ডচিত্ৰৰ বৈশিষ্ট্য 1 দণ্ডসমূহৰ উচ্চতা বা দৈৰ্ঘ্যই তথ্যৰ আকাৰ বুজায় 2 দণ্ডসমূহ উলম্ব বা আনুভূমিক হ'ব পাৰে তাৰপিছত তোমালোকে দেখা হিস্টোগ্ৰাম আৰু বাৰম্বাৰতা বহুভুজৰ সংখ্যা লিখা স্তম্ভলেখ বা হিস্টোগ্ৰাম স্তম্ভলেখ হল দ্বিমাত্ৰিক চিত্ৰ ই হল শ্ৰেণী সীমাৰ মাজৰ অন্তৰালৰ ভিতৰত অৰ্থাৎ এক অক্ষত আৰু শ্ৰেণী বাৰম্বাৰতাৰ সমানুপাতিক পৰিসীমাৰ সৈতে আয়তক্ষেত্ৰৰ এটা সংহতি বাৰম্বাৰতা বহুভুজ হল সাধাৰণতে চাৰিটা বা ততোধিক সৰল ৰেখাৰে আগৰা এটা সমতল ক্ষেত্ৰ তাৰপিছত ডি নম্বৰলৈ আহা ডি নম্বৰত আছিল গাণিতিক গড়ৰ সংজ্ঞা দিয়া গাণিতিক গড়ৰ এটা বৈশিষ্ট্য উল্লেখ কৰা দেখা গাণিতিক গড় যিকোনো বিষয়ৰ ৰাশিৰ মানসমূহৰ যোগফলক মুঠ ৰাশিৰ সংখ্যাৰে হৰণ কৰিলে যি পোৱা যায় তাকেই গাণিতিক গড় বা মাধ্য বলে বৈশিষ্ট্য 1 গাণিতিক গড় সহজে বোধগম্য হয় 2 গাণিতিক গড় নিৰ্ণয়ত প্ৰতিটো ৰাশিক সমান গুৰুত্ব দিয়া হয় 3 ইয়াৰ এক সুস্পষ্ট সংজ্ঞা আছে যাক এক সহজভাৱে অনুধাৱন কৰাত সহায় কৰে 4 বীজগণিত প্ৰক্ৰিয়া আৰোপ কৰা হয় এতিয়া মই তোমালোকৰ আগত অৰটো আলোচনা কৰিছোঁ গড়ৰ প্ৰধান দুটা উদ্দেশ্য লিখা গড়ৰ দুটা উদ্দেশ্য হল গ্ৰুপ বা শ্ৰেণীক প্ৰতিনিধিত্ব কৰে বা প্ৰকাশ কৰে সকলো তথ্য সমূহ বৰ্ণনা দিয়ে নেক্সট প্ৰশ্নত কোৱা হৈছিল বহুলকৰ সুবিধা 1 বহুলক বিচাৰি উলিওৱাটো সহজ 2 সংখ্যাৰ অত্যধিক মূল্যই ইয়াক প্ৰভাৱিত নকৰে 9 ইয়াতে 9 নম্বৰৰ ই নম্বৰটো আহিছিল কি বহুলকৰ এইটো গল অৰ্থত আছিল তোমাৰ দেখা সূচক সংখ্যাৰ দুটা ব্যৱহাৰ লিখা সূচক সংখ্যাৰ ব্যৱহাৰ তোমালোকে চোৱা যে সূচক সংখ্যাৰ মজুৰি নীতি নিৰ্ধাৰণ কৰিব পাৰে 2 সামগ্ৰীৰ মূলনীতি নিৰ্ধাৰণ সূচক সংখ্যাই সহায় কৰিব পাৰে 4 প্ৰকৃত জাতীয় আয়ৰ পৰিৱৰ্তন কিদৰে হৈছে জানিবলৈ সূচক সংখ্যাৰ সহায় ল'ব লাগিব 4 চৰকাৰী ৰাজনীতি নিৰ্ধাৰণত সূচক সংখ্যাই সহায় কৰে তাৰ পিছৰ প্ৰশ্ন আছিলে 1 নম্বৰৰ সহসম্বন্ধৰ দুটা গুৰুত্ব লিখা সহসম্বন্ধৰ দুটা গুৰুত্ব হল দেখা যে অৰ্থনৈতিক নীতি নিৰ্ধাৰণত সহসম্বন্ধই তোমাৰ কি কৰিব দেখা সহসম্বন্ধ ধাৰণাটোৱে সহায় কৰে আৰু সহসম্বন্ধৰ সহায়ত গৱেষণাৰ জৰিয়তে নতুন বিধি নিৰ্ণয় কৰিব পাৰি 9F অৰ্থ আছিলে কি ঔদ্যোগিক উৎপাদন সূচক সংখ্যা বুলিলে কি বুজা উদ্যোগসমূহৰ সমূহীয়া উৎপাদন স্তৰৰ পৰিৱৰ্তন ঔদ্যোগিক উৎপাদনৰ সূচাংকৰ সহায়ত জোখা হয় ৰাজহুৱা আৰু ব্যক্তিগত খণ্ড দুয়োটাৰে উৎপাদনক সামৰি লয় ই পৰিমাণ আপেক্ষিক ভাৰিত গড় ইয়াৰ সূত্ৰটো হৈছে IIP01 = summation of Q1 into W by summation W into 100 আৰু এটা অতি দৰকাৰী প্ৰশ্ন লৈ আহা সহসম্বন্ধ জোখা দুটা পদ্ধতিৰ নাম লিখা
সহসম্বন্ধ জোখা দুটা পদ্ধতি হ'ল 1 নম্বৰ প্ৰকীৰ্ণ চিন আৰু 2 নম্বৰ কাৰ্ল পিয়েৰছনৰ সহসম্বন্ধ গুণাংক। সো মাই ডিয়াৰ ষ্টুডেণ্ট, এইখিনি আছিলে আজিৰ এই দীঘল ভিডিঅ'ৰ সমাধান। আশা কৰিছোঁ এই ভিডিঅ'ৰ বিষয়বস্তুৱে তোমালোকক অহা পৰীক্ষাত বহুখিনি সহায় কৰিব। থেংক ইউ ছ' মাছ।